Hello everyone, আজি ষ্টুডিঅ'ৰ পৰা ব্লগটো ষ্টাৰ্ট কৰিছোঁ আৰু যেহেতু ৰাতিপুৱা হৈছে কেইটা বাজিছে 9টা মান বাজিছে আৰু সো আজি মৰ্নিং ক্লাইণ্ট এগৰাকী আছে তাই স্মুথনিং কৰিব আহিছে আগতে কৰিছিলে মোৰ পৰাই কৰিছিলে ন তো হল এতিয়া 1 বছৰ হ'ব হল আৰু ন ফেব্ৰুৱাৰীত 1 বছৰ হ'ব যেহেতু ৰিগ্ৰোথ হৈছে আমি ৰিবন্ডিং কৰিম আজি আৰু এফালে চাহ খাই আছো এফালে হাই কোৱা তুমি কৰিছিলা ন 1 বছৰ হ'ব হল কি প্ৰবলেম পাইছা কিবা প্ৰবলেম পালা নাই পোৱা তেনেকৈ একো প্ৰবলেম নাই পোৱা আৰু অকল মানে আমাৰ নতুনখিনি চুলি যিখিনি উঠিছে সেইখিনি ন সেইখিনি সো আজি কৰা হ'ব আৰু চাহটো খাই আছো কামটো ষ্টাৰ্ট কৰিম এতিয়া দিনটো কি কৰো দেখাই থাকিম আপোনালোকক এফালে চুলিটোৰ দেখিছে আপোনালোকে একচুয়ালি ষ্ট্ৰেটে আছে এইখিনি ষ্ট্ৰেটে আছে ন ধুনু এইখিনি স্মুথ হৈ আছে ধুনীয়াকৈ ষ্ট্ৰেট দেখিব পাৰিছে আপোনালোকে ওচৰত লৈ আহচোন কেমেৰাটো এইফালে গোটেইখিনি দেখিছে আগত এনেকুৱা নাছিলে ন চুলিটো আগত এইটো এনেকুৱা আছিলে এইটো ইয়াৰ পৰা বেইন হৈছে দেখিছে না এইখিনি নতুন চুলি এইখিনি নতুন যিখিনি ওলাইছে ইমানটো ওলাইছে এইফালে ষ্ট্ৰেট হৈ আছে ধুনীয়াকৈ এইফালে এতিয়া কৰিম বুলি ক'লে ইমানটো কৰিব পাৰি আৰু কিছুমানৰ ডাউট থাকে ন চুলিটো স্মুথ কৰাৰ পাছত 2 মাহত বেয়া হৈ যায় বুলি হয় নাই তোমাৰ হল নেকি নাই হোৱা তেনেকৈ নাই হোৱা মই ৰিভিউটো দিব পাৰিছোঁ ইয়াৰ থ্ৰুদি আপোনালোকক চ' আপোনালোকে মানে সেইটো ডাউট আপোনালোকৰ ক্লিয়াৰ হৈ যাব যদি আপোনালোকে ভালকৈ আৰু একচুৱেলি কৰাটো নহয় আপোনালোকে নিজেও কেয়াৰ ল'ব লাগিব এইফালে তাই ধুনীয়াকৈ কেয়াৰো লয় আৰু দেখিছে ইমানখিনি উঠিছে এতিয়া ইমানখিনি কৰি দিওঁ আৰু ধুনীয়াকৈ এইফালে খুব ধুনীয়াকৈ চেম্পু কৰি মই হেয়াৰটো ৱাশ্ব কৰি দিলোঁ আৰু এতিয়া ড্ৰাই কৰি দিম যিহেতু 100% শুকাই ল'ব লাগিব ফাৰ্ষ্ট ক্ৰীম এপ্লাই কৰিম যিহেতু এতিয়া পাৰ্টিশ্যন কৰি ল'ম তাৰ আগতে আৰু চুলিখিনি দেখিছে আপোনালোকে ষ্ট্ৰেইটেই হৈ আছে 1 বছৰ হ'ল যিহেতু তথাপি আৰু নতুন যিখিনি ওলাইছে সেইখিনি ধুনীয়াকৈ মিলাম আৰু এতিয়া হাই প্ৰিয়ংকা কি খাইছা খাই দিনো আমি মানে এনেকৈ লাঞ্চ কৰিছোঁ আৰু চুদা হয় নাই ফ্ৰাই ৰাইচ ভোক লাগে কাম কৰিব পাৰি ন প্ৰিয়ংকা ভোক লাগে তোমাক তো খাই লওঁ তাৰপিছত আকৌ কাম হ'ব এতিয়া ফ্ৰাইড ৰাইচ আমি খোৱাৰ পাছত এইফালে আহি চাইছোঁ মিষ্টাৰে ম'ম' আনি থৈছিলে মোৰ কাৰণে যিহেতু মই ম'ম' খাওঁ হৈ আছিলোঁ 2 দিনৰ পৰা চ' পাই এনেকৈ খাই ল'লোঁ ধুনীয়াকৈ খাই উঠিয়ে চাইছোঁ এইফালে ভণ্টি এগৰাকী আহিছে থ্ৰেডিং কৰিবলৈ চ' ভণ্টিগৰাকীক থ্ৰেডিং কৰি দিছোঁ চ' এইফালে থ্ৰেডিং হৈ গ'ল আৰু ফাৰ্ষ্ট ক্ৰীম এপ্লাই কৰা হৈ গ'ল আমাৰ ফাৰ্ষ্ট ক্ৰীম এপ্লিকেশ্যন এতিয়া কাষ্টমাৰ আহিছে থ্ৰেডিং কৰিলোঁ তাৰপিছত আৰু লাহে লাহে ষ্ট্ৰেইটনিংটো দেখাই আছোঁ ক্লিপবিলাক নেদেখাওঁ আপোনালোকক কমেণ্ট নকৰে আপোনালোকে ন কমেণ্ট কৰিব যদি ষ্ট্ৰেইটনিং শিকিব ভিডিঅ' লাগে যদি আৰু এইফালে মই চুলিটো ধুৱাই দিলোঁ এতিয়া আৰু এতিয়া ষ্ট্ৰেইটনাৰ মাৰিব লাগিব যিহেতু এইফালে মই ষ্ট্ৰেইট কৰি লৈছোঁ ধুনীয়াকৈ শুকালোঁ চুলিখিনি শুকাই মেলি পাৰ্টিশ্যন কৰিলোঁ আৰু আইকনিকৰ ষ্ট্ৰেইটনাৰ ইউজ কৰিছোঁ মই টাইটানিয়াম প্ৰ' 2.02 ইউজ কৰিছোঁ খুব ভাল হয় ষ্ট্ৰেইটনাৰটো আপোনালোকে যদি পাৰ্মানেণ্ট ষ্ট্ৰেইট কৰে তেতিয়াহ'লে এইটো ষ্ট্ৰেইটনাৰ ল'ব পাৰে আপোনালোকে খুব ভাল ৰিজাল্ট হয় ইয়াৰ আৰু এইফালে দেখিছে আমাৰ এইখিনি ষ্ট্ৰেইট কৰা হৈয়ে গ'ল খুব ধুনীয়াকৈ মই আপোনালোকক অকণমান ওচৰলৈ দেখাই দিছোঁ এনেকৈ আমাৰ শ্বাইনটো আহিব লাগিব গোটেইখিনি চুলি ষ্ট্ৰেইট কৰি ল'লোঁ তাৰপাছত নিউট্ৰিলাইজাৰ লগালোঁ আৰু 10 মিনিট থ'লোঁ আৰু তাৰপাছত হেয়াৰটো ৱাশ্ব কৰাই এইফালে মই ড্ৰাই কৰি দিছোঁ চ' আমাৰ ষ্ট্ৰেইট কৰা হৈ গ'ল ফাইনেল ৰিজাল্ট ৰিলছত আহিব ৰিলছত পষ্ট কৰিম আৰু এইফালে অকণমান দেখাই দিছোঁ খুব ধুনীয়া হৈছে ৰিজাল্ট ন কেনেকৈ লাগিছে ধুনীয়া লাগিছে কি দেখোঁ ৰিজাল্ট আৰু অকণমান দেখাই দিওঁ ভিতৰৰখিনি এইফালে খুব ধুনীয়াকৈ হৈছে অকণমান ছাইড কৰি দেখাই দিছোঁ এইফালে আৰু ফ্ৰণ্টত দেখাই দিওঁ অকণমান এইফালে কেনেকুৱা লাগিলে ভাল লাগিছে ভাল লাগিছে তাই খুব ধুনীয়া মানে কিউট আৰু চ' এইটোৱে আৰু ফাইনেল ৰিজাল্ট দেখিছে কিমান ধুনীয়াকৈ শ্বাইন আহিছে আপোনালোকে যদি এনেকুৱা হেয়াৰ ষ্ট্ৰেইটনিং শিকিব বিচাৰে ভিডিঅ' লাগে তেনেহ'লে কমেণ্ট এটা কৰি দিব ভিডিঅ' দিয়ক ষ্ট্ৰেইটনিঙৰ বুলি তলতে মই ভিডিঅ' এটা সোনকালে আপোনালোকৰ কাৰণে আপলোড কৰিম ধুনীয়াকৈ ষ্টেপ বাই ষ্টেপ আৰু ডিটেইলছত একদম আপোনালোকৰ কাৰণে আৰু এইফালে মই আৰু এবাৰ দেখাই দিছোঁ ৰিজাল্টটো এনেকুৱা আহিলে খুব ভাল হয় আৰু কেয়াৰ ল'ব লাগিব এতিয়া তাইকো আৰু এনেকুৱা ষ্ট্ৰেইট কৰিলে মানে বেয়া নহয় চুলিটো ডেমেজ নহয় আৰু হেয়াৰ ফল নহয় তাই নিজে কৈছে এইটো আপোনালোকে শুনিলে আৰু ভাগৰ লাগিছে চাহ খাইছোঁ ৰঙা চাহ এইফালে কাপটো বহুত দিন আগৰ দিছে আমি দুটা আছোঁ এইফালে আৰু এইফালে মই আছে কি কৰিবা কিনিবা ৰ'বা 1 ছেকেণ্ড ৰ'বা দেই 20 টকা পইচা লাগে
ষ্ট্ৰেটনিং কৰি অকমান ওলাইছিলো আৰু এইফালে ভাইটি দুজন আহিছে হাই কোৱা ভাইটি এইফালে হাই কোৱা এইফালে পাপা হাই বলো হাই বলো হাই চ' ভাইটি দুজন আহিছিলে পানী তোলাৰ পৰা যিহেতু এইফালে আহিছিলে ন তো অকমান সোমাই লগ কৰি যাওঁ বুলি ক'লে ভাল লাগিলে ভাইটি কাৰণে থেংক ইউ আৰু এইফালে তামোল কাটিছে চ' তামোল কোনে কোনে খাই কমেণ্ট এটা কৰি দিবা ন পাপা খুব ডান্স কৰি আছিলে সেইদিনা নিউ ইয়েৰ দিনাখন চাইছিলে ন খুব ডান্স কৰি আছিলে এতিয়া কৈছে মোক এনে ফূৰ্তি কৰি আছিলো বোলে ভিডিঅ'টো দি দিলা বোলে চ' আৰু ব্লগটো ইয়াৰ পৰা কণ্টিনিউ নকৰোঁ মানে ভাগৰ লাগিছে যে সেইটো কাৰণে কালি নেক্সট এটা ব্লগত লগ পাম বাই বাই